নমস্কাৰ, মই উন্নতি ভিডিঅ'লৈ সকলোকে স্বাগতম। এতিয়া মই ব্লাউজ কাটিবলৈ লৈছোঁ, তাকে অলপ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। লাইনিংখিনি মই আগে পাৰি লৈছোঁ আৰু লেন্থ লৈছোঁ 15 ইঞ্চ, ৰেডি থাকিব 14 ইঞ্চ, শোল্ডাৰ লৈছোঁ মই 5.5 ইঞ্চ আৰু আৰ্মহোল লৈছোঁ মই 6.5 ইঞ্চ আৰু বুকু থাকিব 9 ইঞ্চ আৰু 2 ইঞ্চ বেছিকৈ লৈ লৈছোঁ আৰু শোল্ডাৰ থাকিব 5.5 ইঞ্চ আৰু নেক লৈছোঁ মই 2.5 ইঞ্চ আৰু লেন্থ লৈছোঁ মই 9.5 ইঞ্চ। এইটো হ'ল বেক সাইড আৰু আৰ্মৰ ফালে ডাউন কৰি দিব অলপ। এনেদৰে মই কাটি গৈছোঁ। এই পাৰ্টটো আকৌ মই ফ্ৰণ্ট সাইড কাটিম। এতিয়া ফ্ৰণ্ট সাইড তলত 1 ইঞ্চ বেছিকৈ লৈ ল'ব। সেম প্ৰচেছ থাকিব, অকণমান চেঞ্জ হ'ব। ফ্ৰণ্ট নেকটো হ'ল ফ্ৰণ্ট সাইড নেক থাকিব আপোনাৰ 6.5 ইঞ্চ আৰু 5.5 ইঞ্চত এটা চিন দি দিব আৰু চুইট হাৰ্ট ডিজাইন থাকিব নেকটো। আৰু এতিয়া মই মেইন ফেব্ৰিকৰ ওপৰত ৰাখি এনেদৰে কাটিং কৰি ল'ম আৰু চিলাই কৰা ভিডিঅ'টো আপোনালোকক কাইলৈ দেখাম বাৰু। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট কৰি দিব। এনেদৰে কাটি গৈ থাকিম। ব্লাউজৰ পিচটো অকণমান আহল বহল আছিলে, কেতিয়াবা বহুত কমকৈ আহে লেন্থটো, তেতিয়া কাটিবলৈ অলপ প্ৰব্লেম হৈ যায়। এনেদৰে মই পাৰ্টবোৰ কাটি উলিয়াই ল'ম আৰু চিলোৱাৰ পাছত মই ছাইডখিনি কাটি পেলাই দিম বাৰু। ভিডিঅ'টো অলপ স্কিপ কৰি দিছোঁ মাজে মাজে আৰু অলপ স্পীড কৰি দিছোঁ যাতে অলপ চুটিকৈ দেখা পায়। এতিয়া এইবোৰ মই কাটি পেলাই দিম। কাটিং কৰা সম্পূৰ্ণ হৈ গ'ল। ভিডিঅ'টো কাইলৈ পাব।